নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ পাৱাৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু প্ৰথমতে আপোনালোকক ৰিকুৱেষ্ট কৰা হ'ল যাতে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো দবাই ৰাখে যাতে আগন্তুক আসাম গভৰ্ণমেণ্ট ৰিলেটেড বিভিন্ন ধৰণৰ নিযুক্তি প্ৰক্ৰিয়াবিলাকৰ ক্লাছবিলাক আপোনালোকে পাই থাকে তো আজি আমি ডিছকাছ কৰিম আমাৰ আসাম গভৰ্ণমেণ্ট অৰ্থাৎ ADRE বা আসাম পুলিচ এনেধৰণৰ এক্সামত অহা লসাগু গসাগুৰ অংকবিলাক আমাৰ এইটো চতুৰ্থটো অধ্যায় হয় তাৰ আগৰ ক্লাছবিলাক মোৰ ক্লাছতে মোৰ চেনেলতে আপোনালোকে পাই যাব তো সেই ভিডিঅ'বিলাক আপোনালোকে চাই ল'ব এতিয়া আমি ডিছকাছ কৰিম HCF বা গসাগু মানে আমি যাক হাইয়েষ্ট কমন ফেক্টৰ বুলিও কওঁ আৰু কি ডিছকাছ কৰিম LCM মানে লয়েষ্ট কমন মাল্টিপল তো ফাৰ্ষ্টতে আমি বুজিব লাগিব উৎপাদক মানে কি উৎপাদক মানে কি কোনো এটা সংখ্যা আমি যি সংখ্যাৰে হৰণ কৰিব পাৰোঁ সেই সংখ্যাবিলাকে তাৰ উৎপাদক যেনে আমি যদি 12টোক লওঁ তো 12 উৎপাদক আমাৰ কি হ'ব প্ৰথমতে যিকোনো সংখ্যাৰ উৎপাদক কিন্তু 1 হয় হয়নে নহয় আৰু কি হ'ব আমাৰ 2 হ'ব আৰু কি হ'ব 3 হ'ব আৰু কি হ'ব আমাৰ 4 হ'ব আৰু কি হ'ব আমাৰ 6 হ'ব আৰু কি হ'ব আমাৰ 12 হ'ব তো এইবিলাক আমাৰ কি হ'ব 12ৰ উৎপাদক ওকে তো উৎপাদক হ'ল কোনো এটা সংখ্যা আমি যি সংখ্যাৰে হৰণ কৰিব পাৰোঁ সেয়াই সংখ্যাটোৰ উৎপাদক ওকে এতিয়া আহিল HCF তো আমি যেনে এনেকৈ 12 উৎপাদক ল'লোঁ আমি যদি তেনেকৈ আৰু এটা সংখ্যা লওঁ ধৰি ল'লোঁ আমি 18 ল'লোঁ তো আমি 18ক কিহেৰে হৰণ কৰিব পাৰিম 1 তাৰপিছত আৰু কিহেৰে পাৰিম 2 3 তাৰপিছত 6ৰো পাৰিম তাৰপিছত কিহেৰে পাৰিম 9ৰে পাৰিম আৰু কিহেৰে পাৰিম 18ৰে তো ইয়াতে আমি কি পালোঁ এতিয়া HCF কি পালোঁ আমি HCF তো HCF আমি কি পালোঁ আমাৰ আটাইতকৈ ডাঙৰ উৎপাদক ইহঁতৰ মাজত কমন কি আছে 6 কি আছে 6 আছে হয়নে কি আছে 6 আছে তো আমাৰ কি হৈ যাব HCF 6 কি হৈ যাব 6 বুজি পালা তেনেকৈ আমাৰ কি আছে এতিয়া যদি আমি LCM বিলাক চাওঁ তো LCM আমাৰ কি হ'ব LCM আমি কি হিচাপে ওলাওঁ আমি চুটি হৰণ কৰি ওলাওঁ তো আমি তেনেকৈ ঠিক ল'লোঁ 12 আকৌ 18কে ল'লোঁ 12 and 18 ওকে তো আমি ফাৰ্ষ্টে কিহেৰে হৰণ কৰিম 2ৰে কিমান বাৰ যাব 12ক 6 আৰু 18ক 9 তাৰপিছত কিহেৰে হৰণ কৰিব পৰা যাব 2টাকে একেলগে 3 কিহেৰে 3 তো এইটো আমাৰ কিমান যাব 2 আৰু এইটো আমাৰ কিমান হৈ যাব 3 আৰু হৰণ কৰিব পাৰিম নেকি নোৱাৰো তো আমাৰ এতিয়া LCM কিমান হৈ যাব LCM কিমান হ'ব আমাৰ এই গোটেইখিনি আমি কি কৰি দিম মাল্টিপ্লাই কৰি দিম যে 2 * 2 * 3 * 3 তো আমি কিমান পাম এইখিনি ইনটু কৰিলে 2 * 2 4 4 * 3 12 12 * 3 36 তো আমাৰ LCM কি হৈ গ'ল 36 ওকে দেন আমি কি পালোঁ এতিয়া নোটস এটা দিয়া আছে কি দিয়া আছে ইয়াতে যে LCM of two consecutive numbers is equal to the multiplication of both numbers ঠিক আছে যে দুটা ক্ৰমিক সংখ্যাৰ কি হ'ল লসাগু আমি ক'লে তেতিয়াহ'লে দুটা সংখ্যাৰ পূৰণফলে হ'ল যেনেকুৱা 6 আৰু 7 ইয়াৰ যদি আমি লসাগু ওলাও কি হ'ব কি পাম আমি 6 পূৰণ 7 যোনটো পাম এইটো এটাৰ কি হৈ যাব লসাগু মানে 42 ওকে তেনেকৈ আমাৰ কি দিয়া আছে নেক্সটটোত LCM of two prime number is equal to the multiplication of both number মানে দুটা প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যাৰ লসাগু কি হয় সিহঁতৰ দুটাৰ পূৰণফলৰ সমান যেনেকৈ আমি দুটা প্ৰাইম নাম্বাৰ ল'লোঁ এটা 7 আৰু এটা আমি ল'লোঁ 11 ঠিক আছে তো ইহঁতৰ আমাৰ LCM কি হৈ যাব দুটাৰ পূৰণফল মানে 77 ওকে আই হোপ দ্যাটছ ক্লিয়াৰ দেন আমাৰ লাষ্ট আমাৰ কি দিছে মাল্টিপ্লিকেশ্যন অফ টু নাম্বাৰ ইজ ইকুৱেল টু দ্য LCM এণ্ড HCF ওকে তো আমাৰ দুটা সংখ্যাৰ মাল্টিপ্লিকেশ্যন ধৰি লওঁ আমি দুটা সংখ্যা 6 আৰু 9 তো এই 6 আৰু 9 আমাৰ HCF মানে আমাৰ গসাগু কিমান হ'ব HCF কিমান হ'ব আমাৰ 3 আৰু LCM কিমান হ'ব আমাৰ LCM কিমান হৈ যাব আমাৰ 18 কিমান হৈ যাব 18 এতিয়া 9 আৰু 6 যদি আমি কি কৰোঁ পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 54 তেনেকৈ যদি আমি HCF আৰু LCM পূৰণ কৰোঁ তেতিয়াও আমি কিমান পাই যাম 18 * 3 কিমান পাই যাম 54 পাই যাম হয় কিমান পাই গ'লোঁ 54 ঠিক আছে তো আমাৰ কি হৈ গ'ল সেম হৈ গ'ল তো হোপ এইখিনি বেছিক কনচেপ্টখিনি আপোনালোকে বুজি পালে এতিয়া আমি কি ষ্টাৰ্ট কৰিম মেথছবিলাকৰ ফালে যোৱা ষ্টাৰ্ট কৰিম তো বেছি পলম নকৰি প্ৰথমটো কুৱেশ্যনৰ ফালে চাওঁ প্ৰথমটো কুৱেশ্যন আমাক কি দিলে হোৱাট লিষ্ট ভেলু হুইচ শুড বি এডেড টু 1812 to make it divisible by 7 11 and 14 তো
আমাৰ কি আটাইতকৈ সৰু সংখ্যা 1812 লগত যোগ কৰিলে এই সংখ্যাটো মানে 1812 যোনটো সংখ্যা আছে এইটো 7, 11, 14 গোটেইকেইটা আমাৰ ডিভাইড হৈ যায় তো প্ৰথমতে এইটো কৰাৰ কাৰণে আমি কি কৰিম 7, 11 and 14 আমি কি কৰিম LCM ওলাম কি ওলাম LCM তো 7, 11 and কিমান 14 তো ইয়াৰ LCM আমি ওলাও ফাৰ্ষ্টত আমি কি দি কৰিলোঁ 7 দি কৰিলোঁ দুবাৰ গ'ল 11 to 11 থাকিল কাৰণ নাযায় আৰু এইটো কিমান দুবাৰ সৰি এইটো আমাৰ কিমান হ'ব এবাৰ যাব এইটো আমাৰ যাব এবাৰ 11 to 11 থাকিব আৰু 14 টো দুবাৰ 14 টো দুবাৰ তো আমাৰ LCM এটা কিমান হৈ যাব therefore LCM যদি মই চাও কিমান হৈ যাব 7 into 11 into 2 তো আমাৰ কিমান হৈ গ'ল LCM 154 77 মানে এটা পন কৰিলে 77 then 2 154 এতিয়া আমি কি কৰিম এই 1812 যোনটো আছে 1812 ক আমি কিহেদি হৰণ কৰি দিম আমি যোনটো LCM পালো হেতু দি হৰণ কৰি তো আমি যদি এটা হৰণ কৰি দিও আমাৰ কিমান আহিব 1800 কিমান আহিব 1812 ডিভাইডেড বাই কিমান আমাৰ 154 হয়নে 154 কিমান বাৰ যাব এবাৰ কিমান হৈ গ'ল 154 মাইনাস কৰি দিও কিমান পাম 11 পৰা যাব আমাৰ 7 বাৰ আৰু ইয়াত আমাৰ কিমান থাকিল 7 2 হয়নে আকৌ 2 টো আমাৰ আহি গ'ল এতিয়া আকৌ কিমান বাৰ যাব এবাৰ যাব তো আমাৰ কিমান হৈ যাব 154 again দেন আমাৰ মাইনাস কৰিলে 18 আৰু আমাৰ কিমান হ'ব এফালে 1 আৰু 1 তো আমাৰ এটা 118 পালো কিমান পালো ভাগকে 118 কিন্তু 154 ক যাব কাৰণে 118 হ'ব নেকি 154 লাগিব at least তো 154 ৰ পৰা আমি কি কৰিম এতিয়া 118 মাইনাস কৰি দিম তো আমি কিমান পাই যাম 14 পৰা 6 3 36 কিমান পাই গলো আমি 36 154 ৰ পৰা যেতিয়া 118 মাইনাস কৰিলো তেতিয়া আমি কিমান পাই গলো 36 তো আমাৰ आंसर কি হৈ যাব অপচন নম্বৰ C 36 Next question to this which is the least number which even when doubled will be exactly divisible by 12, 18, 21 and 30 এনেকুৱা ইয়াতে কি সৰু সংখ্যা আছে যেটোক আমি ডাবল কৰিলে এই গুটেই এটা সংখ্যাৰে মানে 12, 18, 21, 30 ৰে হৰণ যাব তো যেতিয়া আমি এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক পাও তো তেতিয়া আমি কি উলাও সংখ্যা বিলাকৰ ফাৰ্ষ্টত LCM উলাই দিও কি উলাও LCM তো LCM উলাইলো কি দিছে 12 18 21 আৰু দিছে কিমান 30 তো এই গুটেই কেইটাৰ আমাৰ সাধাৰণ উৎপাদক কি আছে 3 3 দি আমাৰ কিমান বাৰ যাব 4 এটো কিমান বাৰ যাব 6 এটো কিমান বাৰ যাব 7 আৰু এটো কিমান বাৰ যাব আমাৰ 10 এতিয়া এই 7 টো আমাৰ কি হল মৌলিক তো এটা 2 4 6 আৰু 10 ৰ সাধাৰণ উৎপাদক কি হ'ব 2 তো 2 দি আমাৰ কিমান বাৰ যাব এটো 2 3 7 আৰু 5 তো এই সংখ্যা কেইটা কি হল আমাৰ এতিয়া পূৰণ কৰি দিব লাগিব তেতিয়া আমি কি পাই যাম LCM পাই যাম তো LCM আমাৰ কিমান হ'ব যে 3 into 2 into 2 into 3 into 7 into 5 ঠিক আছে আমি পুৰণো কেনেকৈ কৰিম তাতো এটা আমাৰ কি থাকে ট্ৰিক্স থাকে ঠিক আছে যেনে 7 3 গুণ 21 ফাৰ্ষ্টত আমি এটো কৰিলো 7 3 গুণ 21 21 আৰু এটো 3 আৰু 2 পূৰণ কৰিলে 6 21 6 গুণ আমাৰ কিমান হৈ যাব 21 6 গুণ হৈ গ'ল আমাৰ 126 আৰু এই দুটা পূৰণ কৰিলে আমাৰ কিমান হৈ যাব 10 তো আমাৰ কিমান হৈ গ'ল 126 পূৰণ 10 কিমান হৈ গ'ল আমাৰ 1260 আচ্ছা এই সংখ্যাটো আমাৰ কি হ'ল হেই যোনটো আমাৰ সংখ্যা গৈছে দুগুণ কৰিলে হয় না এই সংখ্যাটো আমাৰ কি দুগুণটো হে আমাৰ মেইন সংখ্যাটো পোৱাই নাই এতেকে কি হ'ব আমাৰ অৰিজিনাল যোনটো নাম্বাৰ হ'ব মানে ON অৰিজিনাল নাম্বাৰ কি হ'ব আমাৰ 1260 ডিভাইডেড বাই কিমান 2 তো আমি কিমান পাই যাম 630 কিমান পাই গলো 630 সো অপশন নাম্বাৰ A is correct next question to solve next question to কি দিছে যে 2/3 4/9 and 5/6 এইকেইটাৰ লসাগু কিমান হ'ব কৈছে তো এটা আমাৰ বেছি টান নহয় ইয়াতে জাস্ট এটা কি ট্ৰিক থাকে আমি এই ওপৰৰ যোনবিলাক দিছে মানে আমাৰ কি লব যোনবিলাক দিছে বা ইংলিশত যি কয় নিউমাৰেটৰ তো হেবিলাকো আমি কি কৰি দিও এনেকুৱা লসাগু উলাবলে ওপৰৰ গেটা আমি লসাগু উলাই দিও ঠিক আছে তো ওপৰৰ গেটা লসাগু উলাবলে এতিয়া আমাৰ কি হৈ যাব পূৰণ হৈ যাব মানে লসাগু উলাব লাগিব হয় কি উলাব লাগিব এতিয়া আমাৰ লসাগু উলাব লাগিব তো ওপৰৰ গেটা যদি আমি লসাগু উলাও তো আমি কিমান পাম এতিয়া লিখি দিও ইয়াতে যে LCM of 2, 4, 5 হয় না 2, 4, 5 আৰু তলত আমাৰ কি হ'ব HCF তলৰ গেটাৰ আমি কি উলাই দিও মানে যোনটো আমাৰ হৰ থাকে তাকে আমি কি উলাই দিও HCF উলাই দিও মানে গসাগু উলাই দিও তো তলৰ আমাৰ কি হ'ব 3 9 আৰু 6 HCF of
3 9 and 6 তো ওপৰটো আমাৰ কিমান হৈ যাব 2 4 5 ৰ এলচিএম কিমান হৈ যাব গোটেইকেইটা আমাৰ কিমান হৈ যাব এইটো ইনটু কৰিলে আমি পাই যাম যে 20 আৰু আমাৰ এইচচিএফ কিমান হৈ যাব ইয়াতে মানে গসাগু 3 কাৰণ আটাইতকৈ ডাঙৰ উৎপাদক কি হ'ব আমাৰ 3 তো আমাৰ কিমান আহিল এনসাৰ 20/3 তো আমাৰ অপচন সি কি হৈ যাব আমাৰ কাৰেক্ট এনসাৰ হ'ব ঠিক আছে পিছৰ কোৱেশ্চন চাও 5 bells begin to tools together and tool respectively at intervals of 6, 7, 8, 9 and 12 seconds respectively. After how many seconds will they tool together again? So question to enukwa dise 5টা bell ase dhori loa hei 5টা bell etia ekeloge rank mane bojise rank kora mane ki bojise hei 5টা bell jon keta ase egita ki ki dhora eta 6 second pise pise baji thake eta 7 second eta 8 second eta 9 second eta 12 second pise pise baji thake etia question dise je aku kiman second pisot hei gute gita ji ekeloge bajibo to ekeloge bajibo ami ki kotha ki ulabo লাগিব obvious কথা এলসিএম উলাই দিম এনসার আহি যাব হ'ব তো এলসিএম উলাই দিছো আমি মানে লসাগু উলাই দিছো কিমান হৈ যাব আমাৰ 6 7 8 9 আৰু 12 তো আমি ফাৰ্স্টতে কিহে দি হৰণ কৰি দিম এটো 2 এ দি কৰি দিলো বাৰু তো 2 এ দি আমাৰ কিমান হ'ব 3 বাৰ যাব 7 তো না যায় 7 কি থাকিব সেমে থাকিব 8 কিমান বাৰ যাব 4 বাৰ 9 কিমান বাৰ যাব না যায় আৰু 12 কিমান বাৰ যাব 6 বাৰ এতিয়া কিহে দি যাম কিহে দি দিব পাৰিম আমি এতিয়া আকৌ 3 এ দি দিব পাৰিম তো 3 এ দি আকৌ দিলে কিমান বাৰ হ'ব এবাৰ যাব 7 তো কেতিয়াও না যায় 7 খাতে থাকিব 4 ও না যায় আকৌ কিমান বাৰ যাব 3 বাৰ যাব আকৌ কিমান বাৰ যাব দুবাৰ গল ঠিক আছে এতিয়া আকৌ কিহে দি যাব সোৱা দুবাৰ যাব 1 একে থাকিল 7 খাতে থাকিল 4 দি মাজত 2 দি দুবাৰ আৰু 3 3 থাকিল আৰু 2 টো 1 হৈ গল তো এতিয়া আমি কি কৰিম এই গুটেখিনি কি কৰি দিম ইনটু কি কৰি দিম ইনটু তেতিয়া আমাৰ এলসিএম আহি যাব তো এলসিএম আমি কিমান পাম এতিয়া 2 into 3 into 2 into 7 into 2 into 3 হয়নে নহয় তো এলসিএম আমি এটা কিমান পালো ইমান পালো তো এতিয়া আমি এলসিএম টো গুটেখিনি পূৰণ কৰো এই দুটা আমি পূৰণ কৰিলে 6 এই দুটা পূৰণ কৰিলে আকৌ আমাৰ 14 আকৌ এই দুটা পূৰণ কৰিলে আমাৰ 6 তো 6 6 গুণ 36 হয় আৰু পূৰণ 14 কিমান 14 এটা 14 আৰু 6 গুণ 14 6 গুণ আমাৰ কিমান 14 5 গুণ 70 84 কিমান হৈ গল 84 হাতত থাকিল 8 তো হাতত যেতিয়া আমাৰ 8 থাকিল 14 3 গুণ 42 আৰু যোগ 8 কৰিলে আমাৰ 50 তো আমি কিমান পাই গলো 504 তো অপশন নম্বৰ বি ইজ কারেক্ট অপশন বি কারেক্ট হ'ব ঠিক আছে পিছৰ কোৱেশ্চনটো চাও The numbers are there in the ratio 3:4 and the LCM of if their LCM is 240 then the smaller of the two number is acha to duta number amar ratio dise number geta dia na ha to let the number ami ki koribo lagibo number geta dhoi lobo lagibo let the numbers are ki jab amar 3x and iman 4x হৈ গল 3x and 4x হৈ গল এটা আমি এটা ফাৰ্স্টতে সূত্ৰ পাইছিলো যে কি সংখ্যা দুটাৰ পূৰণফল ঠিক আছে ইকুৱেল কি হয় এলসিএম এণ্ড এইচচিএফ আচ্ছা 3x HCF of 3x and 4x কিমান হ'ব আমাৰ HCF কিমান হ'ব ইহত দুটাৰ তো ইহত দুটাৰ HCF আমাৰ হ'ব কিমান x হ'ব কিমান হ'ব আমাৰ HCF x কাৰণ কমন কি আছে দুইটাৰ মাজতে x তো LCM পালো HCF পালো তো সংখ্যা দুটাৰ পূৰণফল কিমান হৈ যাব আমাৰ যে 3x into 4x ইকুৱেল কি হ'ব আমাৰ ইহতৰ LCM কিমান 240 LCM কিমান পাইছিলো আমি 240 into ইহতৰ HCF কিমান পালো x হয়নে হয়নে নহয় তো এটো x এ দি ইয়াৰ এটা x ক বাৰু কাটি দিলো হয় তো আমাৰ কিমান হৈ গল ইয়াতে এতিয়া 12x ইকুৱেল 240 হয় 12 দি 240 কাটিলে 24 যায় দুবাৰ আৰু 0 বাৰ সো আমি x কি পালো আমি x ইকুৱেল 20 তো আমাৰ নাম্বাৰ কেটা কি হৈ যাব এতিয়া এটা কিমান হ'ব নাম্বাৰ কেটা আমাৰ কি হৈ যাব এতিয়া 60 and 80 তো কোৱেশ্চনত কি খুদিছে তেন্তে সংখ্যা দুটাৰ সৰুটো লিখা তো সৰুটো আমি কিমান পালো 60 তো আমাৰ অপচন বি ইজ কারেক্ট 60 আশা কৰো আজি ক্লাসটো আপোনালোকৰ ভাল লাগিছে আৰু এডিআৰিত আমি এনেকুৱা ধৰণৰ কোৱেশ্চন দেখাব এডিআৰি বুলি নহয় আসাম গৱৰ্ণমেণ্টৰ যিকোনো ধৰণৰ এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে আমি দেখা পাই থাকো এলসিএম আৰু এইচচিএফ ৰ পৰা তো চেনেলটোক আপোনালোকে সাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই ৰাখিব আপোনাৰ দিনটো শুভময় হোক ধন্যবাদ বন্দে মাতৰম